বিপদত পৰিছে বেহাৰবাৰী আউটপোষ্টৰ জনপ্ৰিয় অভিনেতা মুকুতা খ্যাত অশ্বিনী ডেকা। হয় বন্ধু বান্ধৱীসকল, আপোনালোকে ঠিকেই শুনিছে, প্ৰিয় অভিনেতাজন থানা পালেগৈ। পিছে কি কাৰণত থানা যাব লগা হ'ল অভিনেতা অশ্বিনী ডেকা, এই সকলোবোৰ জনাম। গতিকে ভিডিঅ'টো অকণো স্কিপ নকৰি শেষলৈকে চাই থাকিব বুলি আশা কৰিলোঁ। লগতে যিসকলে আমাৰ চেনেলটো পোনপ্ৰথমবাৰ বাবে চাইছে তেওঁলোকে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব। ৰিল লাইফত থানাত অভিনয় কৰি এইবাৰ ৰিয়েল লাইফতো থানাৰ কাষ চাপিলগৈ অভিনেতা অশ্বিনী ডেকা। শাৰীৰিকভাৱে অপদস্থ হ'ল বেহাৰবাৰী আউটপোষ্টৰ মুকুতা। অভিনয় কৰি পাবলগীয়া মাননিৰ পৰাও বঞ্চিত হ'ল অভিনেতা মুকুতা। এই বিষয়ে অভিনেতাজনে কি ক'লে তেওঁৰ মুখেৰে এবাৰ শুনোচোন আহক। তেজপুৰৰ এই আলোচনা উপস্থিত হ'লোঁ। মোৰ লগতে যেনেকুৱা হৈছে ভৱিষ্যতে যেন কোনো শিল্পীৰ লগত মই এজান কৰিছোঁ। মই এজান কৰিছোঁ আপোনাৰ কুশল হাজৰিকা। তেখেতে মোক আজি তেনেকুৱা ক'লে আৰু মই তেখেতে অকণমান মানে কি মুখৰ ভাষাটো তেখেতে অকণমান বেয়াকৈ কৈছে, অপদস্থ কৰিছে। আৰু তাতে যিমানখিনি ব্যক্তি আছে চবতো মই নাজানো, যিকেইজনৰ নাম জানো নামখিনি মই কৈছোঁ। আৰু মই এটা আশা কৰিম যেন শিল্পী হিচাপে জীয়াই থাকিব দিয়ক আৰু শিল্পীক কোনেও যেন কেতিয়াও অপদস্থ নকৰে।